হেল্ল' এভৰিৱান। মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে মোৰ দুটামান গ্লাছ কেকৰ অৰ্ডাৰ আছে বুলি আৰু ভিডিঅ' কৰি দেখাম বুলিও কৈছিলোঁ, কিন্তু সময়টো কম হোৱাৰ বাবে ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ। এয়া মই ফটো দুখনমানকে লগাই দিছোঁ, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। এয়া জুই যে দেখিলে সেয়া হৈছে আজি সন্ধিয়া সময়ৰ দৃশ্য। সন্ধিয়াৰ সময়ত বতৰটো ইমান বেছি বেয়া কৰি আহিল আৰু গাটোও অলপ বেয়া আছিল, সেয়েহে জুইৰ ওচৰতে বহি কিবা এটা খাওঁ বুলি পাস্তাকে বনাবলৈ ল'লোঁ। সেই পাস্তাখিনি অলপ সময় বইল কৰি থৈছিলোঁ আৰু তাত দিবৰ কাৰণে গাজৰ কেপচিকাম এনেদৰে কাটি ল'লোঁ আৰু ইয়াত কেৰাহীত তেল দি দিলোঁ। গৰম হোৱাৰ পাছতে মই ইয়াতে কাটি থোৱা জলকীয়া, নহৰু, পিঁয়াজ, কেপচিকাম, গাজৰ সকলোখিনি দিলোঁ আৰু ধুনীয়াকৈ লৰাই দিলোঁ। ইয়াতে অলপ কম পৰিমাণে নিমখ আৰু হালধি দিছিলোঁ মই। এইখিনি মই কম পৰিমাণে ভজাৰ পিছতে ইয়াতে মই পাস্তাখিনি দি দিলোঁ আৰু পাস্তাখিনি মিক্স কৰি ইয়াতে মই অলপমান গৰম মছলা, টমেট' কেটচাপ আৰু চয়া চচ এড কৰিলোঁ। ধুনীয়াকৈ পাস্তা ৰেডি হৈ গ'ল আৰু এইফালে দুকাপমান চাহ বনাই ল'লোঁ। এনেদৰে সন্ধিয়া সময়খিনি পাৰ কৰিলোঁ। বাই।